নমস্কাৰ বন্ধুসকল, ইয়া চাই লওক মোৰ লাফু প্ৰথম কি ধুনীয়া হৈছে। এতিয়া নতুনকৈ ওলাবলৈ হৈছে। সেয়া আপোনালোকক দেখুৱাই আছোঁ, কি ধুনীয়া হৈছে। এতিয়া মোৰ প্ৰথম পৰ্যায় লাফু ওলাবলৈ হৈছে। এইটো মই এইকেইটা দিন যিটো ভিডিঅ' দি আছিলোঁ, এই টপলা হেংগিং কৰা, তেনেকুৱা কপা ওলোৱা সেই প্ৰচেছবোৰ শেষ হোৱাৰ পিছত এয়া চাম কি ধুনীয়া লাফু। এইটো চাব পাৰে আপোনালোকে, কি ধুনীয়া হৈছে। এইটো গোটেই ওলাইছে, মজা হৈছে। এতিয়া নতুনকৈ ওলাবলৈ ধৰিছে আৰু তিনিদিনৰ পিছত ধুনীয়া হ'ব। গোটেই ওলাইছে, এটা টেংকিয়ে নোলোৱা নহয়, চব সম্পূৰ্ণ টেংকি ওলাই গৈছে গোটেই এইকেইটা। এইপিনে চাব পাৰে, এইপিনে চাই লওক কি ধুনীয়া হৈছে। নিশ্চয় ভাল ফল দিব ভাবিছোঁ এইবাৰ। আৰু মোৰ ই পানীদি নতুন যিটো কপা খুলিবলৈ সময় হৈছে, এইবোৰো এইটো পিছত আছিলে। লাহে লাহেকৈ মই এফালৰ পৰা সোমাই যাই আছিলোঁ, কিন্তু এই ছাইডৰ কেইটা গোটেই খুলিবলৈ ধৰিছে এতিয়া সৰু সৰুকৈ। এইটো চাই লওক, এতিয়া গোটেই এইখিনি লাইনকেইটা গোটেই ওলাইছে। এইটো লাইনত প্ৰায় 6 লাইন আছে মোৰ। এটা লাইনত 26টা টেংকিকৈ লোৱা আছে। এটা লাইনত 5টাকৈ প্ৰায় 6টা লাইন আছে। তাৰপিছতে এইবিলাক নতুন মোৰ এইটো আজি কপা খুলি দিয়া হ'ব। এইকেইটা সময় হৈছেহি। আজি 14 দিন পাৰ হৈছে, 15-16 দিনত ভৰি দিছে। 14 দিনত খুলিব লাগে কপাবোৰ, কিন্তু মোৰ 16 দিন হৈছে, সময় পোৱা নাছিলোঁ, উপায় নাই। এইটো চাই লওক কি ধুনীয়া হৈছে। ধন্যবাদ, বাই বাই। নমস্কাৰ বন্ধুসকল, ইয়া চাই লওক মোৰ লাফু প্ৰথম কি ধুনীয়া হৈছে। এতিয়া নতুনকৈ ওলাবলৈ হৈছে। সেয়া আপোনালোকক দেখুৱাই আছোঁ, কি ধুনীয়া হৈছে। এতিয়া মোৰ প্ৰথম পৰ্যায় লাফু ওলাবলৈ হৈছে। এইটো মই এইকেইটা দিন যিটো ভিডিঅ' দি আছিলোঁ, এই টপলা হেংগিং কৰা, তেনেকুৱা কপা ওলোৱা সেই প্ৰচেছবোৰ শেষ হোৱাৰ পিছত এয়া চাম কি ধুনীয়া লাফু।